ওদালগুৰিত জটিল ৰোগত আক্ৰান্ত বহুতো পশুধন ইয়াক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত প্ৰত্যেক বছৰে দুখীয়া কৃষকৰ পশুধন নানা বেমাৰত আক্ৰান্ত হৈ আহিছে কেইবাদিন ধৰি বিশেষকৈ ওদালগুৰি জিলাৰ ৩৩ নম্বৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ শুক্লাই ৰজাগড় ২ নম্বৰ ৰজাগড় নালাপাৰা অঞ্চলত পশুধন যেনে গৰু ছাগলী মহ আদিৰ দেহত লাম্পিং স্ক্ৰীন ডিজিজ নামৰ এই ৰোগবিধত আক্ৰান্ত হৈ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হৈছে বহুকেইটা পশুধনৰ বিশেষকৈ ভূটানৰ দাঁতিকাষৰীয়া অঞ্চলত পশু চিকিৎসালয় নোহোৱাৰ বাবে দুখীয়া পশুপালকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে ৰজাগড় অঞ্চলৰ বহুতো দুখীয়া ৰাইজৰ পশুধন এই ৰোগবিধত আক্ৰান্ত হৈ অহাত চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ অৱশেষত ননৈ চেৰফাং সমষ্টিৰ ইএম সঞ্চিত তাঁতীক এই ৰোগ বিয়পাৰ বিষয়ে অৱগত কৰোৱা তাঁতীয়ে তৎপৰতাৰে ৰজাগড়ৰ বিভিন্ন প্ৰান্তত পশু চিকিৎসকৰ দল আনি পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি পশুধনৰ চিকিৎসাৰ ব্যৱস্থা কৰে সঞ্চিত তাঁতীৰ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে গৰুৰ যিটো বেমাৰ আহিছে এই বেমাৰটো হ'ল লাম্পি স্কিন ডিজিজ এই বেমাৰটো বিশেষকৈ অসমত ক'ব লাগিলে গৰুৰ ছাল যোৱা বেমাৰ এই বেমাৰটো বিশেষকৈ আমাৰ দুই নম্বৰ ৰাজাগড় কৰেৰে বস্তিত হৈ আছে বেছি হৈছে আৰু আমাৰ ইয়াতে 2 নম্বৰ নহয় 3 নম্বৰ 4 নম্বৰ সকলোতে হৈছে গৰু বেমাৰ কিন্তু বেছিকৈ হৈছে 2 নম্বৰ ৰাজাগড় কৰেৰা বস্তিত গতিকে কৰেৰা বস্তিৰ ফালৰ পৰা 2 এগৰাকী নাগৰিকে আমাৰ 33 নম্বৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ সঞ্জিত তাঁতী মহোদয়ক ফোনযোগে জনাইছিলে যে আমাৰ গাঁৱত গৰুৰ বহুত বেমাৰ হৈছে গতিকে আপুনি অলপ সহায় কৰক তেতিয়া আমাৰ সঞ্জিত তাঁতী মহোদয়ে যোৱাকালি খবৰ পাইছে কিন্তু তাৎক্ষণিকভাৱে আজিয়েই তেখেতে উক্ত স্থানত 2 নম্বৰ ৰাজাগড়লৈ পশু চিকিৎসাৰ এটি সজাতি দল ডক্টৰৰ সজাতি দল পঠাই দিছে আৰু উপযুক্ত স্থানত গৈ ডক্টৰবিলাকে গৰুবিলাকৰ চিকিৎসা আৰম্ভ কৰিছে টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট